দাম যিহেতু বেছি সেইকাৰণে 2-4টা কৰি দুদিন ধৰি খাই আছোঁ। আইচ বক্সত থৈছিলোঁ, পূৰা বৰফ হৈ আছে কাৰণে পানী দি থৈছোঁ। আৰু এইফালে এটা তিয়ঁহ কাটি অকণমানকৈ খাই আছোঁ। যিহেতু বহুত গৰম, ভাত বনাবলৈ আহিছোঁ। লাওৱে বিলাহীয়ে মিছা মাছে আজি বনাম। ধুনীয়াকৈ কাটি বাছি একদম পূৰা ৰেডি কৰি লৈছোঁ। জলকীয়া কিন্তু বেছিকৈ দিম। আৰু এইফালে বনালোঁ মচুৰ দালি, মানে নেমু টেঙা দি মচুৰ দালি বনোৱা হৈ গ'ল। এইফালে মিছা মাছকেইটাও ধুনীয়াকৈ ভাজি বনাই আছোঁ। এইফালে ভাত আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে লাও দি পেলাই মিছা মাছৰ তৰকাৰী মোৰ হৈ গ'ল। আৰু এইফালে হৈ গ'ল গৰম গৰম ভাত। এতিয়া ধুনুমাক খুৱাব লাগে, মানে তাই যেনেকুৱা কৰিছে যেন নিজে খাব পৰা হ'লেতো মোৰ কথাই নাছিলে। এয়া চাওকচোন, ধুনীয়াকৈ তাইক একদম দুপৰীয়া ভাতকেইটা খুৱাই দিছোঁ। গৰমত টেঙা দালিৰে ভাত খোৱালোঁ। এতিয়ালৈ বাই বাই।